সহকাৰী শিক্ষকবৃন্দ, আমাৰ যি TLM মেলা আয়োজন কৰিবৰ কাৰণে আমাক সৰ্বশিক্ষা অভিযান মিছনে আহ্বান জনাইছিলে ক্লাষ্টাৰ লেভেলত। আজি আমি 21 ডিচেম্বৰ তাৰিখটোত আমি TLM মেলাখন লগতে প্ৰতিযোগিতাটো আৰম্ভ কৰিব ওলাইছোঁ আৰু আপোনালোকে সকলো বিদ্যালয়ে সহযোগিতা কৰাৰ বাবে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ আমাৰ এই TLM মেলাখন আমি জানো যে FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচিৰ যিটো আমাৰ প্ৰশিক্ষণ চলি আছে, গতিকে এই প্ৰশিক্ষণৰে এটি অংশ হিচাপে এই শিক্ষণ সামগ্ৰীৰ যিটো ব্যৱহাৰ ছাত্ৰ ছাত্ৰীৰ মাজত তাৰ কাৰণে এক বাধ্যতামূলক কৰিছে। গতিকে সেইবাবে শিক্ষকসকলক এই শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিবৰ কাৰণে সকলোকে আহ্বান কৰা হৈছিল আৰু সেই মৰ্মে এটি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি এই প্ৰতিযোগিতাৰ আমি প্ৰাৰ্থনা মণ্ডল সমল কেন্দ্ৰত যিহেতু আৰম্ভ কৰিছোঁ, গতিকে প্ৰথমে আজি আমি বিচাৰক হিচাপে আজি মুখ্য বিচাৰক হিচাপে আমন্ত্ৰণ কৰি অনা আমাৰ এই মণ্ডলৰে এসময়ৰ প্ৰাক্তন মণ্ডল সমন্বয়ক সীতাৰাম গোড়ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই আমাৰ গেলেকী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীপালী খন্দিকা বাইদেউক আহ্বান জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় হেমাংগ হাজৰিকা ছাৰ। তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ সাধাৰণপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সাগৰিকা দেৱীক মই আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে আজি আমাৰ TLMৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ খৰাকিমল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আহ্বান জনালোঁ। সন্মানীয় আমাৰ পাঠমূল ক্লাষ্টাৰৰ CRCC জয়ন্ত বৰা ডাঙৰীয়া, আমাৰ সীতাৰাম গোড়ছাৰ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী, খুব ধুনীয়া অনুষ্ঠান। অকণমান চকু দিয়ে ভাল লাগিছে এইকেইটা, কিমান সুন্দৰভাৱে বনাইছে, পেলনীয়া সা সামগ্ৰী কিছুমান ব্যৱহাৰ কৰি পেলাই। আৰু এইখিনি ছাত্ৰ ছাত্ৰীয়ে মানে পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ পাঠ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হয় আচলতে TLMখিনিয়ে। আৰু আজিকালি আমি দেখিছোঁ গুণোৎসৱতো প্ৰথমতে TLMখিনিয়ে চাব বিচাৰে তেওঁলোকে। আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ, বিশেষ দীঘলীয়া নকৰোঁ, কেইবাটাও কাৰ্যসূচী চলি আছে যেনি তেনি। আপোনালোকক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু বিদ্যালয়লৈ আদৰণি জনাই মই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰি পাৰিছোঁ। থেংক ইউ। আলোচনা কৰি আচলতে শ্ৰেষ্ঠ বুলি সকলোৰে ভাল, বেয়া বুলি কাকো কোৱা নাই। গতিকে তথাপিতো তাৰ মাজতে তিনিখন বিদ্যালয়ক প্ৰথম দ্বিতীয় আৰু তৃতীয় হিচাপে নিৰ্বাচন কৰি দিবৰ কাৰণে আমাক সীতাৰাম গোড়ছাৰক মই আহ্বান জনালোঁ। তুমি ইয়ালৈকে আহি যোৱা। সেইটো টাইমত চাইছিলোঁ এই ডাইলগটো কথাটো সঁচাই কিন্তু মানে আমাৰ এই DRP মানে চাব আহিছিলোঁ। আজি Saturday, কাইলৈ ধৰি লওক Sunday হ'ব, আজি যোৱাকালি হৈ গ'ল। Yesterday was Friday. বুজি পাইছোঁ। এই yesterday, today আৰু tomorrow লাৰ্ণিংটো আহি যায়। আৰু এইখিনি হ'ল বাদামৰ বাকলি ন এইটো মানে চৰাই, এইটো এটা গেমো আছে আপোনাৰ, গেমৰ দৰে মানে কাউণ্টিং হ'ব। এটা আগৰ পিছত ইয়াত বিভিন্ন ধৰণৰ ৱৰ্ড আছে, মানে বুজি পাইছোঁ। এইটো সুন্দৰ দেন মেন হাগ, ধৰি লওক বেলেগ ধৰণৰ জাগ মাগ বক্স, ধুনীয়া হৈছে। আৰু এইখিনি স্বৰবৰ্ণখিনি
এইটো গছৰ পাতৰ এইটো মানে এইখিনি আমি গছৰ পাতখিনি সলাই থাকোঁ। ইয়াৰ তলত আপুনি শুকান পাতখিনিও পাব। বুজি পাইছোঁ। এইটোতো কেইদিনমান যাব আৰু কেইদিনমান যায়, তাৰপিছত আকৌ শুকাই সৰি পৰে আকৌ নতুন। ধুনীয়া হৈছে, কিবা এটা ভাল লাগিছে। এটা দুটা তেনেকৈ আৰু 10 লকে আৰু এইটো সৰস্বতী পূজাৰ হয়তো আৰু লোকালৰ শব্দবিলাক দিছোঁ আকাৰ দি পেলাই আকাৰৰ শব্দবিলাক হুঁচৰিকাৰ দি পেলাই এইটো আচলতে ৰাতি কিয় দিব? এইটো হুঁচৰিকাৰ থকা শব্দ কৰ ওপৰত হুঁচৰিকাৰ লগাই তাৰমানে স্বৰচিহ্নখিনি কিন্তু কৰটো ওলাই থাকিল যে কৰ ওপৰত মানে দিয়া কি দি আছে হৈছে কিতাপত হয়। বাৰী হাতি দি কৰিব ধুনীয়া হৈছে, সোনকালে বুজি পাব আৰু ধুনীয়া মৰম বুজি পাইছোঁ বুজি পাইছোঁ। হৰণ হ'ল, অকণমান তললৈ আহিলে গৰম হ'ল, অকণমান তললৈ আহিলে হৰণ হ'ল। এইটো মানে পূৰ্বৰ শব্দ। এইটো যদি কিবা কাৰণত আমি এই আখৰকেইটাও ইফাল সিফাল কৰিব পাৰিলোহেঁতেন তেতিয়া পাঁচলিং গেম এটা আমি গ'লোহেঁতেন ধুনীয়াকৈ। পাঁচলিং হৈ গ'লোহেঁতেন যে দুটা লাইন আমি সলনা সলনি কৰিব পাৰিলোঁ, এটা পাঁচলিং হৈ গ'লোহেঁতেন ধুনীয়া। এইটো চেষ্টা কৰি চাব পাৰে পিছত। আৰু ছাৰ আমাৰ এইখন নাম হৈছে শব্দ চক্ৰ। ইয়াৰ জৰিয়তে আপুনি এইটো চকু ঘূৰালে এইটো আৰু ইয়াৰ জৰিয়তে এইটো চকুৰি ঘূৰালোঁ, বেলেগ বেলেগ ৱৰ্ড আহিব। ধৰক এতিয়া মন বুজি পাইছোঁ। মন বা যদি এইটো দিয়ে এইটো হৈ গ'ল ভৰ ভৰ যদি বৰ এইফালে যেতিয়া বৰ বা নহ'লে বা বল এনেকৈ তাৰমানে শব্দ চক্ৰ আৰু এইটো এইটো শব্দ চক্ৰ। আৰু মানে ইয়াত আছে গৈ চিম্পুল অসমীয়া ইংৰাজী মাহ এতিয়া ধৰক এইটো আমাৰ মাহ জানুৱাৰী পুহ মাহটো জানুৱাৰী মাহত পুহ আৰু মাহ এনেকৈ মানে বুজি পাইছোঁ। এতিয়া ইংৰাজী আৰু অসমীয়া মাহৰ কনচেপ্টটো আহিব মানে নাই ভাল হৈছে ভাল হৈছে তথাপি এইটো মানে 5ত আছে এইটো মাৰ্ককেইটাৰ হেৰি বৰ্ণ আৰু এটাৰ 3 নম্বৰ কুৱেশ্যন ধৰে এটা আপোনাৰ স্বৰবৰ্ণ আৰু স্বৰচিহ্ন এইটো আমাৰ স্বৰয় আছে স্বৰয় হোৱাৰ পিছত আমি যদি এইফালে এইটো যদি জানি দিওঁ এইফালে আমি আকাৰটো পাম আৰু যদি আমি এইফালে যদি দিওঁ আমি আৰে যিকোনো এটা শব্দ পাম আপোনাৰ হৰচৰি এইফালে আমি যদি হৰচৰিকাৰ আৰু এইফালে যদি আনো আমি ইটা বঢ়িয়া বঢ়িয়া ধুনীয়া আছে। তাৰ লগতে আমি এটা মেজিক বক্স এটা বনাইছোঁ আমি যদি ফোন কৰি ৰাখিব পাৰোঁ এটা বক্সত ইয়াত আমি এটা ৰাখিছোঁ যে আপোনাৰ ইংৰাজী এলফাবেটখন ABCD এনেকুৱা ৰখা আছে। এটা আপোনাৰ কেপিটেল লেটাৰ আছে মাজত, লেফ্ট চাইডত আমি স্মল লেটাৰখিনি আছে, ইফালে এটা 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 ৱৰ্ড এইখিনি এইটো খুলি গৈ থাকিব পাৰি তাৰমানে খুলি গৈ থাকিব বঢ়িয়া হৈছে সুন্দৰ। আমি এইফালে আমি বনাইছোঁ সপ্তাহৰ 7 বাৰৰ নাম। আপুনি একেলগতে যেনিবা সোমবাৰ মঙলবাৰ এনেকৈ থাকিব আৰু লগতে সিহঁতে একেলগতে আপোনাৰ ইংৰাজী নামটোও শিকি যাব। সোমবাৰ মানে মানডে, মঙলবাৰ তো তেনেকুৱা। তো এইখিনি এনেই ডেক'ৰেশ্যনৰ এটা বঢ়িয়া হৈছে সুন্দৰ হৈছে ডেক'ৰেটিভ হৈছে মানে এট্ৰেক্টিভ হৈছে। এইখিনিৰ লগত ছাৰ মই আপোনাৰ এটা হেৰি বনাইছিলোঁ আপোনাৰ নিউমেৰিচিৰ কাৰণে। তো ইয়াত আপোনাৰ 1ৰ পৰা 10লৈকে সংখ্যাকেইটা আছে। আমি যদি এনেকৈ বঢ়াই দিওঁ তেতিয়াহ'লে আপোনাৰ ইংৰাজীত আকৌ 1ৰ পৰা 10লৈ পাব। যদি এনেকৈ আমি ৰোমানত 1ৰ পৰা 10লৈ পাব। যদি এনেকুৱা হৈ যায় হিন্দীত আহি গ'ল সুন্দৰ হৈছে। আটাইকেইটা কনচেপ্ট 4টা বস্তু আহি গৈছে ইয়াত আৰু মানে এটা ৰোতে 4টা বস্তু আহি গৈছে ধুনীয়া হৈছে ৰোমান আছামিজ ইংলিছ আৰু এইটো হৈছে আপোনাৰ যিকোনো আমি মাল্টিপ্লিকেশ্যন টেবুল এইটো মই এতিয়া 6ৰ কাৰণে বনাইছোঁ 6 টেবুল এখন হয় 1 into 6 6 আমি যদি এনেকুৱা যদি ঘূৰাই দিওঁ আচ্ছা 12
তো তেনেকুৱা দিওঁ 3 into 6 18 তো তেনেকুৱাকৈ সুন্দৰ আৰু লাষ্ট আমি নিউমাৰেচিৰ কাৰণে আৰু এটা বনাইছোঁ এইটো হৈছে আপোনাৰ দুটা অংক বিশিষ্ট মানে আল্টিমেটলি একচুৱেলি দুটা অংক বুলি নহয় আপোনাৰ 0ৰ পৰা 99 লৈ সংখ্যা ধৰি লওক আপোনাৰ এইটো প্ৰথমতে আপোনাৰ 0 আছে এতিয়া আমি যদি এনেকৈ যাওঁ প্ৰথমতে সিহঁতে 1 আহিব তাৰপিছত মানে এইটো মানে পিছলৈ ঘূৰাই গৈ থাকিব তেনেকৈ গৈ থাকিব এইটো উঠালে ডাবল ফিগাৰত আহি যাব তেতিয়া যেতিয়া আমি যেনিবা 10 পাব ইয়াৰ পৰা আমি এটা আকৌ তো 10 তো এইটো হৈছে আপোনাৰ 0ৰ পৰা 99 লৈকে গণনা তাৰ লগতে আৰু এটা সংখ্যা আছে যেনিবা আপুনি ধৰি লওক বৰ্তমান ধৰি লওক আপুনি আমি ইয়াতে 11 বুলি সংখ্যা এটা পঢ়ি আছোঁ আমি যদি সিহঁতক সোধোঁ যে 11ৰ আগৰ সংখ্যাটো কি তেতিয়াহ'লে সিহঁতে ইয়াৰ পৰা এটা এইফালে যদি দি দিয়ে আগৰ সংখ্যাটো 10 আকৌ যদি ইহঁতে যেনিবা ধৰি লওক যে 11 সংখ্যাটো আছে যে ইয়াৰ পিছৰ সংখ্যাটো কি তেতিয়াহ'লে ইহঁতে ইয়াৰ পৰা যদি এটা সংখ্যা লৈ 12 একেলগতে মানে আপোনাৰ দুটা কনচেপ্ট দুটা হেৰি আগৰ পিছৰ হয় ঠিক আছে আপুনি এটা হেৰিয়াতে কিবা এটাও হেৰি হ'ব ধুনীয়া হৈছে মানে আল্টিমেটলি আপোনাৰ নিউমাৰেচিৰ কাৰণে 3টা আৰু লিটাৰেচিৰ কাৰণে 3টা বনোৱা ভাল হৈছে বৰ সুন্দৰ এইটো আমাৰ আমি চাইছোহে ভাল লাগিছে আমাৰ স্কুলত মানে বিভিন্ন ভাষা ভাষী ল'ৰা ছোৱালী থাকে আৰু সিহঁতে এইটো পৰিৱেশত স্কুলত পঢ়িব প্ৰথমে আহি মানে মিলাত অসুবিধা পায় কিছুমান ক্ষেত্ৰত মানে ইহঁতে মিঠা ফলৰ নাম শিকিলোঁ বিভিন্ন ভাষাত নাথাকে অসমীয়া ইংৰাজী বড়ো আৰু চাদী ভাষাত এতিয়া কলটোক আমি কল বুলি কওঁ কিন্তু বেলেগ ভাষাত ল'ৰা ছোৱালীয়ে তেতিয়া বুজি নাপাব তেতিয়া আমি দুটা ভাষা জানিবইলগীয়া হয় চাদী ভাষাত কলা বুলি কয় ঠিক সেইদিনা মিঠা কল 5টা তাৰপাছত এইটো আছে প্ৰথম শ্ৰেণী আৰু ক শ্ৰেণীৰো ল'ৰা ছোৱালীক মানে বাৰকেইটাৰ নাম আমি মানে মৌখিক হিচাপে সিহঁতক ক'ব পাৰিম বানানটো চাব পাৰিম আৰু সিহঁতে মৌখিক ভাষাৰ বিকাশ ক'লে সেইটো ব্যঞ্জন বৰ্ণখিনি সেইকেইটা আমি এনেকৈ ভাবিছোঁ ক কৰিবৰ কাৰণে আৰু এইকেইটা ইংৰাজী সংখ্যা মানে সাংখ্যিকতাৰ ওপৰত এইটো সৰু সৰু ল'ৰা ছোৱালীয়ে মানে লিখিব নোৱাৰিলেও 1 2 মাতিব পাৰিব আৰু লাহে লাহে চিনাকি হ'ব তেখেতসকলে এইটো চিম্বলত আৰু এইটো সাংখ্যিকতাৰ ওপৰতে আছে যে 1 হ'লে কি হ'ব এটা গুৰি লাগিব এইটো এটা বস্তু যে 1 বুলি কয় সেইটো বুজি পাব এইটো এটা মৌখিক ভাষাৰ ওপৰতে আছে এইটো এইকেইটা এনেকৈ গৈ থাকিব ওলাই থাকিব এইখিনিতে ওলাব তাত ওলাব এইটো খুলি ল'ব লাগিব এইটো অলপ ইয়াৰ পৰা এইটো কি আপেল ভাল হৈছে গৈ কেপ আহিছে এনেকুৱা বিভিন্ন বস্তু বনাব পাৰি আমি ইংৰাজী অসমীয়া আৰু গণিত 3টা আছে পাইছোঁ ইংৰাজীৰ ভিতৰত এইটো আছে আৰু এইটো এটা আছে এংলো আছামিজ এইটো কেনেকুৱাকৈ কৰে আপোনাৰ চিম্পল কিছুমান চেণ্টেঞ্চ থাকে মানে তাই ভাল ছোৱালী কৈ থকা তাই ভাল ছোৱালী মই এজন এনেকৈ আহিব কিবা এটা চেণ্টেঞ্চ আমি স্কুল যাওঁ ঠিক আছে এইটো ইংলিছ আৰু এটা আছামিজলৈ আছে আছে বুজি পাইছোঁ কিবা এটাও থাকিব তেনেকুৱাকৈ কনফিউজ হ'ব নাপায় এইটো ছেম কালাৰ একেটা হেৰি হয় এইটো এটা কালাৰ দিছে কনফিউজ নহয় এইটো কালাৰটো একে দিছেতো এইখিনিও ত্ৰিমাত্ৰিক এইটো মানে ৱৰ্ডছ ইন এ ৱৰ্ড এটা ৱৰ্ড বেলেগ বেলেগ ৱৰ্ড এনেকৈ চেয়াৰ হেয়াৰ এয়াৰ আচ্ছা আচ্ছা আছে ৰাইচ ৰাইচ আইচ বুজি পাইছোঁ আৰু এইটো আপোনাৰ ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক এইটো 3 ডাইমেনশ্যনেল এইটো 2 ডাইমেনশ্যনেল ইয়াৰ মানে ইয়াৰ উচ্চতা চিন্তা থাকিব ঠিক আছে এইটো ভাল লাগিছে সেইখিনি
আৰু এইটো মেথছৰ মানে কালাৰ ইউজ কৰি মানে এডিশ্যন 4 আছে 4টা একে কালাৰ দিবি 3 আছে 3টা একে কালাৰ দিবি এতিয়া মুঠতে 7 লৈ গৈ পাৰি মানে এনসাৰটো 7 আচ্ছা আচ্ছা এতিয়া 2 আছে 2টা একে কালাৰ দিবি 3 আছে 3টা একে মুঠতে কেইটা কালাৰ 5টা কালাৰ পাঁচটা এইটো আপোনাৰ চৰৰ চিহ্নখিনি আকাৰ ইকাৰ ঠিক আছে ভাল হৈছে দেই ভাবেট এইখিনি ভাবেটখিনি এইটো বস্তু কি অঁ সেইটো বস্তু মেজিক বক্সটো খুলি গৈ থাকিব ওলাই থাকিব ৰোমান আৰু ইংলিছ আৰু হেৰি কাউণ্টিংটো আছে 3টা বস্তু ঠিক আছে ধুনীয়া হৈছে এইটো বস্তু বনোৱা কম কথা নহয় ধুনীয়া হৈছে গেমটো মানে এই বস্তুটো কেনেকুৱা ধৰণৰ এইটো সেইটো নিচিনা বস্তুটো ন টানি দিলে আহি থাকিব বেলেগ বেলেগ ভাল হৈছে বল 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 নতুন শব্দ পাই থাকিব 10টা শব্দলৈকে বিচাৰি ফুৰিব নালাগে বিচাৰি ফুৰিব নালাগে পাই যাব আৰু লাহে লাহে এইটো হ'লে তেওঁলোকে এনেকুৱা 2টা বৰ্ণৰ শব্দ তেওঁলোকে ধুনীয়াকৈ ক'ব পৰা হ'ব আৰু ইংলিছৰ এইটো আমাৰ ৰাইমিং ৱৰ্ডত মিল থকা ৱৰ্ডবিলাক গোটেই ৰাইমিং পল পল এনেকৈ ৰাইমিং ৱৰ্ডখিনি ৰাইমিং ৱৰ্ড দিছোঁ ধুনীয়া হৈছে এই 2 মিনিট এৰি থৈ আহা বাকী কোনোবা ফ্ৰী আছে যদি চাই গৈ আহিছোঁ এইখিনি মানে বনাব পৰাও যাব আমাৰ ধৰি লওক এইটো আপোনাৰ এইটো 11 আছে যদি আপুনি পিছৰ সংখ্যাটো লাগে যদি আপোনাৰ আগৰ সংখ্যাটো লাগে এই সংখ্যাটো তলত থাকিব তাৰ পৰা উলিয়াই আনি এইটো মানে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত কামত আহিব ন